আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। উলামাসকলে সুন্নতৰ পৰা আখিজ কৰা মানে কোৰআন হাদিছৰ পৰা ওলাইছে কিছুমান তৰিকাত মানুহ কেনেকৈ সোনকালে ধনী হ'ব পাৰে বা নিজৰ ৰুজিত কেনেকৈ বৰকত আহিব পাৰে, বেছি বেছি ৰুজি আল্লাহ ৰাব্বুল ইজ্জতে কেনেকৈ দান কৰিব। তাৰ প্ৰথম তৰিকাটো উলামাসকলে এইটো কৈছে যে মগৰিব নামাজৰ পিছত 21 বাৰ যোনে ইন্না আতইনা আকাল কাউচাৰ, এইটো সূৰা কাউচাৰ বুলি কয়, এই সূৰাটো 21 বাৰ যোনে পঢ়িব আৰু ষ্টাৰ্টিঙত 3 বাৰ দৰুদ শৰীফ, পিছত 3 বাৰ দৰুদ শৰীফ যোনে মগৰিবৰ পিছত পঢ়িব তাৰ ৰুজিত বৰকত হ'ব। যদি খুব বেছি প্ৰয়োজন, বেছি বৰকত হোৱাৰ প্ৰয়োজন বা বেছি পইচাৰ প্ৰয়োজন হৈছে তেতিয়াহ'লে প্ৰত্যেক 5 ওয়াক্ত নামাজৰ পিছতে এই ওয়াজিফাটো কৰিব পাৰে, তাৰ ৰুজিত বেছি বৰকত হ'ব। এটা তৰিকা উলামাসকলে এইটো কৈছে। দ্বিতীয়টো হৈ গ'ল যেতিয়া মানুহে কাৰোবাক পইচা দিয়ে, কিবা বস্তু কিনিবলৈ গ'ল দোকানৰ পৰা হওক বেলেগৰ পৰা হওক, যেতিয়া পইচা দিয়ে, আজিকালিতো পইচা দিয়াটো হাতেদি পইচা দিয়াতকৈ বেছি মানুহে মোবাইলেদি অনলাইন পইচা দিয়ে। যিয়ে নহওক হাতেদি দিয়ক বা মোবাইলেদি অনলাইন দিয়ক, যেতিয়া কাৰোবাক পইচা দিয়ে তেতিয়া পঢ়িব লাগে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। এইটো ওয়াজিফা হৈ গ'ল। আল্লাহ নবীয়ে কৈছে যে কোনোবাই যদি এই ওয়াজিফাটো পঢ়ে তেতিয়াহ'লে যিটো বস্তু হেৰাই গৈছে, কিবা বস্তু হেৰাই যাওঁতে যদি এই ওয়াজিফা পঢ়ে, আল্লাহ ৰাব্বুল ইজ্জতে এই দায়িত্বটো লৈ লয় যে সেই বস্তুটো তাক তেওঁক ঘূৰাই দিব, নহ'লে তাতকৈ বেছি ভাল কিবা এটা বস্তু সেই মানুহজনক ঘূৰাই দিব। গতিকে সেই পইচা দিয়া টাইমত যদি কোনোবাই এই ওয়াজিফাটো পঢ়ে তেতিয়াহ'লে এইটো আল্লাহ ৰাব্বুল ইজ্জতে দায়িত্ব লৈ ল'ব যে সেই পইচাটো যিটো দিছে তাতকৈ বেছি ভাল আল্লাহ ৰাব্বুল ইজ্জতে আকৌ ঘূৰাই দিব। আৰু আল্লাহ ৰাব্বুল ইজ্জতে যদি কিবা এটা বস্তু ঘূৰাই দিয়ে নিশ্চয় সেইটো হক জৰিয়া, হালাল জৰিয়া দিয়ে ঘূৰাই দিব, কেতিয়াও হাৰাম জৰিয়া দি ঘূৰাই নিদিয়ে। তৃতীয়টো উলামাসকলে কৈছে যে যদি মানুহে যেতিয়া বেলেগৰ পৰা পইচা লয়, এইটোতো একেই, হাতত কেছ পইচা লওক বা অনলাইনত লওক, যেতিয়া লোৱাৰ সময়ত পঢ়িব লাগে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আৰু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি দিয়াৰ লগে লগে পইচা যিটো লোৱা হ'ল তাত বৰকত নিজে নিজে বৰকত আহি যায়। গতিকে এই 3টা ওয়াজিফা যোনে কৰিব পাৰিব ইনশাআল্লাহ তাৰ ৰুজিত খুব সোনকালে বৰকত হৈ যাব।